এয়া জেঠমহীয়া প্ৰখৰ ৰ'দ ৰ'দকো নেওচি পথাৰত কৃষক জেঠ মাহৰ সৈতে কৃষকৰ আছে অতি নিবিড় সম্পৰ্ক এই প্ৰখৰ খৰাঙে মাটি শুকাই পথাৰ চহাবৰ বাবে উপযোগী কৰি তোলে কৃষকসকলে এই ৰ'দ বৰষুণৰ মাজতে কষ্ট কৰি ধানৰ কঠীয়া সিঁচাৰ প্ৰস্তুতি চলায় ব্যতিক্ৰম নহয় কামৰূপৰ দক্ষিণ আঠিয়াবৈৰ আকাংক্ষা কৃষি গোটৰ সদস্যসকল বিগত 5 বছৰৰ দৰে এইবেলিও আজি কঠীয়া সিঁচিলে আকাংক্ষা কৃষি গোটে আজি আমি আকাংক্ষা কৃষি গোট লগতে আঠিয়াবৈবাসী আমাৰ ৰাইজে আমি প্ৰত্যেক বছৰে এনেকৈ ইয়াতে 5 বছৰ আজি 5 নম্বৰ বছৰ আমি কঠীয়া সিঁচো বানপানীৰ সময়ত যেটো মানুহৰ মানে অসুবিধা হয় বহুত অঞ্চলৰ মানুহে আপোনালোকৰ সাংবাদিক বন্ধু আছে ইয়াৰ পৰা কঠীয়া লৈ যোৱা মানে কঠীয়া সিঁচি পেলাই কঠীয়াবিলাক বানপানী মাৰি লৈ যোৱা ওখ মাটিৰ অভাৱত আমাৰ যিখিনি ওখ মাটি আঠিয়াবৈবাসী ৰাইজে আমাক বিনামূল্যে এইখিনি মাটি দিয়াৰ ফলত এইখিনি মাটিত আমি কি কৰিব পাৰোঁ কঠীয়াখিনি সিঁচি আমি প্ৰত্যেককে মানে কঠীয়া দি আমি ৰিলিফ দিব পাৰোঁ সেইটোৰ কাৰণে আমাৰ মাতা বহুত আনন্দিত হয় আমাৰ এইখিনি হৈছে আমাৰ গোটেই অঞ্চলৰ আমি গোটেই ল'ৰাবিলাকে তাৰমানে এটা লগ হৈ কৰোঁ ইয়াৰে ভিতৰত কোনোবা খেতি কৰে কোনোবাই বেলেগ কোম্পানীত কাম কৰে কোনোবা দুজনমান শিক্ষক আমাৰ লগত এই দুজন শিক্ষক আছে তেওঁলোকো মানে আমাৰ লগত প্ৰত্যেক বছৰে জড়িত হৈ আমি কোনোবাই বেলেগ বেলেগ কাম কৰোঁ এইখিনি কামৰ মাজতে আমি এনেকৈ কৰি পেলাই আজি আমাৰ ৰিণিকী বিয়া বাইদেউ হওক হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত ভট্টাচাৰ্য তেখেতলোকে যিটো আমাক সাহস দিয়ে সেই সাহসৰ ফলত আমি পাই আমি যিখিনি আপোনালোকে চাব এদিন এনেকুৱা এটা ভাল লাগে যিজন কৃষকে কঠীয়া মাৰি মূৰীয়া কপালে হাত দি বহি থাকে আমি মাতি আনি তেওঁলোকক 1 বিঘা হ'লেও মাটিৰ কাৰণে কঠীয়া দিব পাৰোঁ সেইখিনি কৰি আমি নথৈ সুখী হওঁ সেই আনন্দখিনিৰ কাৰণে আমি আজিৰ ডেটত কৰি আছোঁ আজি 5 নম্বৰ বছৰ আমাৰ আৰু অনাগত দিনত এনেকৈ আপোনালোকৰ উৎসাহ দিব নাপালে ৰাইজে মৰম কৰে আৰু কৰি যাম বুলি আমি আশাবাদী নেতৃত্ব ল'লে ৰাজ্যিক কৃষক মৰ্চা বিজেপিৰ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই কিষাণ মৰ্চা আৰু আকাংক্ষা গোটৰ দ্বাৰা আৰু ইয়াৰ আমাৰ যিখন আঠিয়াবৈ গাঁৱৰ ৰাইজ আছে সকলোৰে দ্বাৰা আমি প্ৰত্যেক বছৰে আজি 5 বছৰ হ'ল আমি কঠীয়া সিঁচা কাৰ্যসূচীত লৈছিলোঁ যাতে বানপানী হ'লে ইয়াৰ কৃষকে অনাথনিত নহয় তেওঁলোকৰ কঠীয়াৰ কাৰণে খেতি কৰিবলৈ অসুবিধা নহয় সেইকাৰণে আমি বেছিকৈ কঠীয়া পাৰোঁ প্ৰায় এতিয়া 2000 মান মানুহৰ কাৰণে খেতিয়কৰ কাৰণে খেতিৰ কাৰণে আমি কঠীয়া পাৰিছোঁ আৰু কঠীয়া মই আশা কৰোঁ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ যুৱকসকলে বা খেতিয়কসকলে বেছিকৈ কঠীয়া পাৰি থাকক যাতে অনাগত বানপানীত আহিলেও কঠীয়াৰ কাৰণে নাটনি নহয় থলুৱা কৃষকসকলে খেতি কৰিব পাৰে তাৰ কাৰণে আমি প্ৰত্যেক বছৰে ব্যৱস্থা কৰাৰ নিচিনাকৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যও যেন ব্যৱস্থা কৰে আজি 5 বছৰ পৰা ধৰি ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ খেতি কৰি আছোঁ ইয়াত পাবা আমাৰ 12 মাহত 3টা খেতি কৰা এটা প্ৰচেষ্টা চলিছে আৰু আমি কৃতকাৰ্যিত হৈছোঁ সেইকাৰণে আমাৰ ইয়াত সৰিয়হৰ পৰা ধৰি শালি খেতিৰ পৰা ধৰি বাম খেতিলৈকে বিভিন্ন খেতি কৰা হয় ইয়াৰ আমাৰ থলুৱা লোকসকল আছে প্ৰায় 40 জন মান ডেকা ল'ৰাই ইয়াত আমাৰ অংশগ্ৰহণ কৰে সঁচাকৈ ভাল লাগে যুৱ প্ৰজন্মৰ মাজত খেতি প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকলাপ আমাৰ দিনৰ পৰা মহিলাসকলো আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে এটা কৃষি বিপ্লৱৰ সূচনা কৰা হৈছে জালুকবাৰী সমষ্টিত আৰু এই মেছেজটো আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থলুৱা কৃষকসকলে যাব বুলি আশা কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক